জুবিন দাই ও এয়া বুকুত আছে মই ইমান দেৰি লুকুৱাই ৰাখিছিলে লাষ্টত দিছো এয়া নমস্কাৰ বন্ধুসকল মই তেজপুৰত আছিলোঁ তেজপুৰ টাইমছ হস্পিটেলত আছিলোঁ আপোনালোকে অকণ গম পাইছে চাগে তাৰ পৰা আহি পাণ এখন খাবলৈ দাদাৰ দোকানত সোমাইছিলোঁ দাদা এজনৰ দোকানত সোমাইছিলোঁ এতিয়া আহি পাই আপোনালোকে এটা বস্তু দেখুৱাই লওঁ প্ৰথমতে তাৰপিছত কথা পাতিম এয়া চব আমাৰ মৰমৰ জুবিন দাৰ গোটেইখন আপুনি দেখিব জুবিন ফেন পইণ্ট চব পিনে আপুনি দেখা পাব এয়া দোকানৰ অ'নাৰ হয় তেখেত একেলগতে দেখা পাইছে য'তে ত'তে আপুনি জুবিন দাক দেখা পাব এয়া চব এয়া দেখিছেনে পুৰা কালেকশ্যন গোটেই মুক্তি পাখি তাৰপিছত হিয়া দিয়া নিয়া চব আপুনি দেখিছেনে গোটেইখিনি দাদাই কালেকশ্যন কৰিছে আৰু দাদা আছে নি ক'ৰবাত আৰু ক'ৰবাত মোৰ যিটো পান কেছ আছে হয় য'ত মই পইচা পাতি থওঁ হয় তাতে মানে কি য'ত কাগজখন থোৱা হয় পইচা য'ত থোৱা হয় তাত জুবিন দা ফটোখন আছে এতিয়া এয়াই হ'ল দাদা মানে অ'নাৰজন নমস্কাৰ হয় আপোনাৰ নামটো ক'বচোন মোৰ নাম পবিত্ৰ কুমাৰ হাজৰিকা আৰু মোক চবে মৰমতে পিকে বুলি মাতে পিকে বুলি মাতে হয় হয় মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ দেই হয় ধন্যবাদ ধন্যবাদ হয় এতিয়া দাদা মানে আমি পাণ খাবলৈ সোমাইছিলোঁ পাণ খাবলৈ সোমাওঁতেনে কথা পাতোতে আমাৰ ঘৰৰ ওচৰ ওলালে ঘৰৰ আছে একদম আমাৰ ওচৰৰে হয় দাদা এজন ওচৰ একদম মোৰ ওচৰ ভাইটি তাৰ বায়েক মই আমি একেলগে পঢ়া চুমি মোৰ লগৰ আছিলে এতিয়া চুমি হয়তো তাইক মানে আজি 15-17 বছৰ হ'ল তাইক মই দেখা নাই আচলতে দেই তাই হয়তো এতিয়া চিনি পাই নাজানো কিন্তু মই তাইক ভালকে চিনি পাওঁ মোৰ বাৰ কথা কৈ আছে মোৰ ডাঙৰ বাৰ একেলগতে আমি ক্লাছ 10 লৈকে একেলগে পঢ়িলোঁ পাছত আমি বেলেগ হৈ গ'লো আমাৰ স্কুল কলেজ চব বদলি হৈ গ'ল তাৰপাছৰ পৰা মানে এনেকুৱা হ'ল আৰু এতিয়া মই তেজপুৰ বাসিন্দা আৰু এতিয়া তেজপুৰ বাসিন্দা কিমান বছৰ হ'ল তেজপুৰলৈ অহা মই এতিয়া 13 বছৰ হ'ল 13 বছৰ হ'ল আৰু মোৰ দোকানখন দিয়া হৈছে মোৰ 10 বছৰ 10 বছৰ হ'ল এতিয়া বৰ্তমান 10 বছৰ তেনেকৈ কৰি আছোঁ আৰু তাৰপিছত এতিয়া কওকচোন জুবিন দাৰ আপুনি যে পুৰা য'তে ত'তে মানে ফটো দেখিছোঁ অকণমান আমাৰ ৰাইজকো বুজাওক প্ৰথম কথা আছে মই জুবিন দা একেবাৰে ভক্ত বুলি ক'ব লাগিব মানে খুব ভাল পাওঁ দাদাক সৰুৰ পৰা ভাল পাওঁ আৰু দাদাৰ লগত ধৰক তেনেকৈ দাদাইও ধৰক মোক মানে মৰম কৰে আৰু ভাই হিচাপে মৰম কৰে আৰু সেই দাদাৰ মৰমখিনি পাহৰিব নহয় কাৰণ দাদাৰ অকল মৰমটো বুলি নহয় দাদাৰ যিখিনি সৃষ্টিৰাজি হওক যিখিনি কৰি আছে অসমক লৈ আমাৰ অসমীয়া জাতিটোক লৈ যিখিনি কৰি আছে সেইখিনি আমি শলাগ ল'বই লাগিব সদায় কোনোবাই কেতিয়াবা দাদা বিতৰ্কৰ মাজতো আহে কিন্তু সেইটো আমি অকণমান মানে চালি জালি চাব লাগিব ভাল দিশটো চাব লাগিব দাদাই কি দিশত বাক্যষাৰ মানে ক'লে নহয় মই সেইদিনাখন এটা চাইছোঁ যে মানে এটা ক্লিপ দিছে যে চাইকেল লৈ আহিছিলে এতিয়া 1.5 কোটি টকা গাড়ী সেই কথাটোহে দিছে দেই সেই পৰ্যায়লৈ গ'লগে নহয় এতিয়া মানুহে কাটি পেলাই কি কৰিছে অকল সেই পইণ্টটো দিছে সেইটো মানে দেখুৱাই তেনেকুৱা লাগিছে তেওঁ অহংকাৰী হ'ল নহয় দাদা শুনক দাদাৰ যে সেই বেয়া দিশটো চালি দিয়ে চাই থাকে কিন্তু দাদাই যে এতিয়া গৈ পেলাই কিছুমান মানুহক যে সহায় কৰি থাকে সেই বস্তুটো মিডিয়াই বা আমাৰ মানুহখিনিয়ে দেখাব কিয় নাযায় অকল মিডিয়াৰ কথা ক'ব যোৱা নাইকে মই ছ'চিয়েল মিডিয়াৰ কথা মই ক'ব নোৱাৰোঁ সেই মানুহখিনি কিয় নকয় মই দেখিছোঁ মোৰ চকুৰ সন্মুখত দেখিছোঁ দাদাই কাক কেনেকৈ মৰম কৰে সেইটো মই দেখিছোঁ মোৰ দোকান এবাৰ চোৰ হওঁতে মই মোৰ কথাটো কৈছোঁ দেই আৰু বেলেগতো মই দেখিছোঁৱেই ৰাতিপুৱা যেতিয়া ষ্টুডিঅ'ৰ পৰা ওলাই আহে ঘৰৰ আগত মোটামুটি 100-150 মানুহ থাকে অনুৰাগী থাকে কিবা এটা বিচাৰি আহে দাদাৰ পৰা কিবা এটা সহায় এটা পাম নেকি বুলি আহে যেনেকৈ পায় দাদাই তেনেকৈ সহায় কৰে সেইটো নহয় যে কাৰোবাক বেছি কাৰোবাক কম দিম সেইটো নহয় সেইটো মই দেখিছোঁ 2 এদিন দেখিছোঁ সদায় দেখা নাইকিয়া যেতিয়া পাইছোঁ মানে আৰু মোৰ যেতিয়া দোকান চুৰি হৈছিলে তেতিয়া দাদাই খবৰটো পাইছিলে তেতিয়া আমাৰ তেজপুৰতে শ্বুটিং চলি আছিলে কিবা গান এটা তেতিয়া দাদাই খবৰটো পাই মোৰ দোকানলৈ পাণ খাব আহিছিলে আহোঁতে মোক ক'লে তই কৰি যা মই তোৰ লগত আছোঁ কিবা সহায় লাগিলে মোক কবি যেতিয়া কান্ধত হাতখন থৈ যেতিয়া মোক যেতিয়া তেনেকৈ সান্তনা দি গ'ল তাতকৈ মোৰ একো নালাগে আৰু এটা কথা কৈছে সেই কথাষাৰ আজিলৈকে মোক কোনো অসমত যিমান মই লগ পাইছোঁ গণ্য মানে ব্যক্তি লগ পাইছোঁ কোনো আজিলৈকে মোক কোৱা নাইকিয়া এটা কৈছিলে যে 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা সময় যিমানে কাম নকৰ কিয় 1 ঘণ্টা সময় ৰাইজৰ কাৰণে চিন্তা কৰিবি সেই কথাষাৰ মোৰ আজিও অন্তত চুই আছে বেলেগৰ কাৰণে চিন্তা কৰিব কৈছে মানে যে ৰাইজৰ কাৰণে চিন্তা কৰিবি কিবা এটা ভাল দিশ এটা চাবি সেই কথাষাৰ কিন্তু মই কোনো মোৰ বেনলৈও অহা নাছিলে ইমান দিনে আৰু মোক কোনেও কোৱা নাছিলে কোনো জ্যেষ্ঠজনে কোৱা নাছিলে কিন্তু দাদাই ক'লে সেই কথাষাৰ কাৰণে মই দাদাক মানে ক'ব নোৱাৰো মানে ভাষা নাই মানে আৰু দাদা আগতে বোলে ফুটবল খেলিছিলে ভলীবল খেলিছিলে অলপমান সেইখিনি কওকচোন দাদা বহুতকেইটা মই আচলতে এজন খেলুৱৈ আছিলোঁ এতিয়াহে ব্যৱসায়ী হৈ গ'লো প্ৰথমতে খেলুৱৈ আছিলোঁ কি খেল খেলিছিলা মই ফুটবল খেলিছোঁ নেশ্যনেল খেলিছোঁ আৰু ভলীবল মই নেশ্যনেল খেলিছোঁ মই ইণ্ডিয়া ডিষ্ট্ৰিক্ট নেশ্যনেল দুইটা খেলিছোঁ আৰু
লগতে তাৰ লগতে মাৰ্চেল আৰ্টো কৰি গৈছিলোঁ আৰু ক্ৰিকেটো খেলিছিলোঁ। ক্ৰিকেট মই ইণ্টাৰ ডিষ্ট্ৰিক্টো খেলিছোঁ, কিন্তু তাৰ ওপৰত যাব নোৱাৰিলোঁ ক্ৰিকেটত। বাকী তেনেকৈ আৰু সেইখিনি কৰি থাকিলোঁ। এতিয়া আপোনাৰ মাজত কোনটো আছে, কোনটো হেৰি আছে মানে খেল? বৰ্তমান মই এতিয়া ভলীবলটোৰ লগতে জড়িত হৈ আছোঁ। ভলীবলটো ভলীবল, কাৰণ মানে সময় দিব লাগিব, কাৰণ ব্যৱসায়ো সময় দিব লাগিব, ঘৰখনো সময় দিব লাগিব। তাৰ মাজতে ধৰক কেতিয়াবা সময় সুবিধা মিলিলে তেতিয়া অকণমান ভলীবলটো অকণমান চুই আহোঁ, বা কোনোবা সৰু ল'ৰা থাকিলে মোক কেতিয়াবা কয় অকণমান দেখাই দিব কয়, তেনেকৈ অকণমান দেখাই মেলি দিওঁ। নিজৰ ভাই বন্ধু হিচাপে যাওঁ আৰু খেলোগে, তেনেকৈ আৰু সহায় কৰে মানে। সেয়া সহায় মানে কি আৰু যাতে কয় দাদা আহকচোন আমাৰ লগত খেলোঁ, অকণমান কিবা হ'লে দেখাই দিব, সেই তেনেকৈ অকণমান কৰি দিয়া হয় আৰু সেইটোৱে। আৰু ঘৰত আপোনাৰ কোন কোন আছে এতিয়া? ঘৰত মোৰ মিছেছ আছে, মোৰ ছোৱালী এজনী, মোৰ মা আছে, আৰু মই থাকোঁ তেজপুৰত, আৰু মোৰ গোটেই সম্পূৰ্ণ পৰিয়াল মোৰ নাৰায়ণপুৰত থাকে, লখিমপুৰ নাৰায়ণপুৰত থাকে। মাহঁত ইয়াতে থাকে নেকি? মা মানে মোৰ মিছেছ, মোৰ ছোৱালীজনী আমি ইয়াত থাকোঁ, আৰু মোৰ মা দাদা নাৰায়ণপুৰ চব বৌহঁত চব নাৰায়ণপুৰত থাকে। বাকী ইয়াত এতিয়া কেনেকুৱা লাগে? তাত কেনেকুৱা লাগিছিলে, ইয়াত কেনেকুৱা লাগিছিলে? নহয়, নিজৰ জন্ম জেগাটো সেইটোতো একদম নিজৰ প্ৰিয় হয়। যিমান ইয়াত তেজপুৰত যিমানকৈ যি নকৰিলোঁ, ইয়াতো চব মোৰ প্ৰিয় হৈ গ'ল। ইয়াতো চব মোৰ প্ৰিয় এতিয়া হৈ গ'ল, আৰু জন্ম জেগাটো কেতিয়াও পাহৰিব নোৱাৰোঁ, তালৈ যাবই লাগিব, নিজৰ ঘৰখন আছে এতিয়া। আৰু এইখিনি মোৰ ভাই বন্ধু আছে ইয়াত, মোৰ দোকানত এইবোৰ আহে, চব ভাইটি হয়, সিহঁতৰ লগতে মই জড়িত হৈ আছোঁ আৰু এতিয়া এওঁলোককো অকণমান সুধো, কেনেকুৱা লাগে দাদাক? ভাল লাগে ক্ৰিকেটৰ নিচিনা, আৰু মৰম, চবকে মৰম দিয়ে, আৰু দোকানত আহিলে চবকে মানে সন্মান যি লাগে আৰু সেইটো বিচাৰে। আপোনালোকে ইয়াতে মানে হেৰি দাদাক মানে সদায় আহে আৰু লগ কৰে? মানে আমাৰ যিমান লগৰ আছে চব ক্ৰিকেটাৰ ওচৰতে আহে, ক্ৰিকেটাৰ বুলি ক'লে হ'ল, আৰু ক্ৰিকেটাৰ বুলি ক'লে চিনাকি ইয়াত তেজপুৰ মানে গোটেইখিনি ক্ৰিকেটাৰ আৰু জুবিন দাই যোনটো কয় এইটোৱে মানে, আড্ডা নহ'লে জুবিন দাই কয় ন, আড্ডা নহ'লে। সেইটো কাৰণে ক্ৰিকেটাৰ ওচৰত আমি গোটেইখিনি ল'ৰা যিমান লগৰ আছে চব আমি ইয়াতে আৰু। তুমি আহিলা, তোমাক আজি অকস্মাত লগ পালোঁ। মই তোমাক একেবাৰে সৰুতে দেখিছিলোঁ সম্ভৱ, মই তোমাৰ মানে চেহেৰাটো দেখি অকণমান লাগিছে। নহয়, চিনাকি দিয়াৰ কাৰণে ভাল হ'ল, পৰিচয়টো আমাৰ ওলালে। হয়তো আজি তুমি মোৰ ধৰক কিবা দোকানত পাণ এটা খাই বা কিবা এটা চিপছ এটা লৈ তুমি গুচি গ'লা, চিনি নাপালা ন। তুমিও মোক সুধিলা ক'ত ঘৰ কি কথা, মই তোমাক সুধিলোঁ, তেনেকৈ চিনাকিটো ওলালে, আৰু তেনেকৈ গৈ পেলাই ঘৰতে পৰিলে। জুবিন দাই কোৱা নিচিনা আড্ডাটো দিব লাগে, আড্ডা লাগিব, আড্ডাহে মেইন। আড্ডা কিন্তু বহুত সৃষ্টি হয়, কিন্তু নহয় এতিয়া আপুনি অচিনাকি, চাবলৈ গ'লে মই পাণটো খাই গুচি যাব পাৰোঁ। বছ এনেকে চিনাকি হ'ল। এতিয়া তুমি ভাবিলা অকণমান ওলাই যাওঁ, দাদা ওচৰত ৰখোংগে বুলি, তেনেকৈ তুমি ওলাই আহিছিলা। এতিয়া সেইটো আড্ডা দিয়া হ'ল অলৰেডি, জানো? সেই তেনেকৈ মোৰ লগত বহুত ল'ৰা চিনাকি হৈ গৈছে, আৰু ভাল লাগে তেনেকৈ আড্ডা দিলে। কিন্তু সেই আড্ডাত কিন্তু সদায় কিন্তু ইতিবাচকখিনিয়ে কিন্তু আলোচনা হ'ব লাগে, যিটো ভাল দিশটো আলোচনা হ'ব লাগে, তাত বেয়া দিশটো আলোচনা কৰি লাভ নাই। আৰু মোৰ ইয়াত যিখিনি ল'ৰা আহে আড্ডা দিবলৈ, কাৰো মুখত এটা বেয়া শব্দ নাইকিয়া, আহে পাণ খাই অকণমান আড্ডা দিব, কথা চথা পাতিব, কাইলৈ কি কৰিব লাগিব। ইয়াত ব্যৱসায় কৰি থকা ল'ৰা আছে, চাকৰি কৰি থকা ল'ৰা আছে, পঢ়া শুনা কৰি থকা ল'ৰা আছে, কলেজৰ ল'ৰা আছে। এতিয়া সিহঁতি কয় যে কাইলৈ আমি ব্যৱসায়টো কেনেকৈ আগুৱাই নিব লাগিব, সিহঁতি সেইটো আলোচনা কৰে। মই শুনি থাকোঁ মানে, কিন্তু মই সিহঁতক মাৰ্ক কৰি থাকোঁ যে সিহঁতি কি কথা পাতিছে। কেতিয়াবা ক'ব যে নাই আজি আমাৰ এই মাহৰ ব্যৱসায়টো বেয়া হৈছে, বা কিবা কিবি তেনেকৈ চাকৰি ক্ষেত্ৰত লৈ আলোচনা কৰে। মই ইহঁতক কিন্তু ভাল দিশটো চাই থাকোঁ, আৰু সিহঁতি সেইটো আলোচনা কৰে। আৰু সিহঁতক মই আহিলেই কওঁ যে মই সিহঁতক এটা আড্ডাত, যেতিয়া মোৰ আড্ডাত আহে নতুন ল'ৰা যেতিয়া আহে, তেতিয়া মই সিহঁতক কওঁ যে শুনা, মোৰ দোকানত আহিছা, আড্ডা দিব আহিছা, বহা, কথা পাতা, ফূৰ্তি কৰা, বিহু মাৰা, কিন্তু কাকো অশ্লীল বাক্য প্ৰয়োগ নকৰিবা, কাকো বেয়া দৃষ্টি নাচাবা। তেনেকৈ থাকিলে যদি থাকিব ইচ্ছা কৰা, এইকণ আহিব পাৰিবা। আৰু তেনেকৈ সেই ল'ৰাকেইটা মানিছে আজিলৈ, কিন্তু আৰু তেনেকৈ ল'ৰাকেইটা পাইছোঁ একদম, মই একে অন্তৰৰ পৰা পাইছোঁ, ভাল পাইছোঁ। গতিকে সেইবোৰ কথা আৰু তাকে এতিয়া জুবিন দাক সকলোৱে ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক নেকি? শ্বেয়াৰ কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তোমাৰ চেনেলটো যাতে ভাল হওক, আগুৱাই যোৱা তুমি, তাই কামনা থাকিলে। গান এটা গাবলৈ কৈছে, গান গাব নাজানো দেই, মই গান বহুত ভাল পাওঁ, মই ৰাতিপুৱা মোৰ দোকানখনত, মই প্ৰথম যেতিয়া দোকানখন যেতিয়া চাটাৰ খুলি দিয়াৰ লগে লগে মই সেৱাটো কৰি, মই জুবিন দাক প্ৰথমতে সেৱাটো কৰি লওঁ। ভগৱানৰ থাপনা ঘৰত তোমাক দেখাম বাৰু অলপ পাছত, ভগৱানৰ থাপনাখনৰ কাষতে মোৰ জুবিন দাৰ ফটো এখন আছে, গোটেইখিনি ফটো আছেই দোকানখনত, কাষতো আছে এখন। আপুনি ছেকেণ্ড ভগৱান হিচাপে মই একদম অন্তৰ্বাহ হয়, মোৰ মা দেউতাৰ লগতে জুবিন দাও মোৰ ভগৱান। শুনক, মই দোকানখন যেতিয়া জুবিন দাক সেৱা চেৱা কৰি লওঁ, সেৱা চেৱা কৰি লোৱাৰ পাছতে মই প্ৰথম গানটো জুবিন দাক সদায় জয় জয় গানটো দি আৰম্ভ কৰোঁ, তুমি সুবাস অসমীয়া গানটো যে, সেইটো দি মই গোটেই দিনটো মানে আৰম্ভণি কৰোঁ, আৰু একদম শেষতো সেই গানটো দি পেলাই মই দোকানখন সামৰোঁ। যেতিয়া চাটাৰ মাৰোঁ, তেতিয়া সেই গানটো দিহে মই দোকান সামৰোঁ। এতিয়া মানে অলপ ভিৰ ভাৰ হৈ আছে কাৰণে, তুমি আহিছা কাৰণে মই গানটো অলপ চাউণ্ড কমাই দিছোঁ, গতিকে মানে এইটো কথাটো বেয়া হৈ যায়তো। আপোনালোকক কওঁ, এতিয়া দাদাই এটা মানে ক'বলৈ গ'লে ছেভিংছ এটা কৰে, কৈ আছিলে, এতিয়া ছেভিংছ অকণমান বুজাই দিয়কচোন বিষয়টো।
মানে এনেকুৱা হয় মোৰ দোকানত যদি ডেইলি যদি মই 100 টকাও বিক্ৰী কৰোঁ তাৰে মানে 10% মানে 10 টকা এটা মই লাভ হিচাপে ৰাখোঁ আৰু 5 টকা এটা সেই 10 টকাৰ 5 টকা এটা কি কৰোঁ মোৰ দোকানৰ নামত ৰাখোঁ আৰু 3 টকা এটা মোৰ নামত ৰাখোঁ আৰু তাৰ 2 টকা এটা মানে 10 টকাৰ পৰা হিচাপ কৰি গ'লে তাৰ লাষ্টত 2 টকা এটা মানে 2% এটা মই কি কৰোঁ মই এটা বক্স এটা আছে এই বক্সটো ৰাখোঁ তুমি বক্সটো দেখাই দিয়া হ'লে এইটো বক্স এটা আছে এই বক্সটো মই বছৰ আগত এবাৰে খোলোঁ জুবিন দাৰ বাৰ্থডে দিনা খোলোঁ কিয় খোলোঁ মানে এনেকুৱা বক্স এই বক্সটো মই জুবিন দাৰ বাৰ্থডে দিনা খোলোঁ সিদিনা মানে এইকাৰণে খোলোঁ কাৰণ মোৰ ওচৰ পাজৰে যিখিনি কিছুমান মানুহ আছে তাৰ মানে পঢ়া শুনা অলপ অসুবিধা হয় বা বেমাৰ আজাৰত ভুগি আছে তেখেতক সহায় কৰিবৰ কাৰণে সেই বক্সটোৰ পৰা মই যেতিয়া দাদা বাৰ্থডে দিনা খুলি পেলাই উলিয়াওঁ যিমানটোৱে হয় মই সদায় তেনেকুৱা 2-4জন মানুহ ব্যক্তি বিচাৰি পেলাই মই তেখেতক দি থৈ আহোঁগৈ আৰু তেখেতক দিয়াৰ পাছত যেতিয়া মই সেই মানুহৰ পৰা যেতিয়া মই দিয়াৰ পাছত যেতিয়া হাঁহি এটা পাওঁ সেই কথাটো মোৰ বুকুত লাগি যায় ভাল লাগে মানে বস্তু ভাল লাগে যে মোৰ কাৰণে কোনোবা এটাই কিবা এটা পাইছে সহায় হওক বস্তুটো যেটকাই হওক লাগিলে যেটকাই হওক তাত 10 টকাই যাওক বা 20 টকাই বা 100 টকাই হওক কম পৰিমাণে হ'লেও মই কিবা দি থৈ আহোঁগৈ আৰু সেইটো দাদাই যেনেকৈ দিয়ে আমিতো ইমান দিব নোৱাৰোঁ কিন্তু মই কম পৰিমাণে হ'লেও কিবা দি পেলাই অকণমান সহায় এটা কৰি আহোঁ আৰু দাদাৰ মানে আদৰ্শ এটা মানে ফ'ল' কৰি আছোঁ মানে বস্তুটো আপোনাৰ বস্তু এটা দেখিছোঁ আপুনি এইফালে জুবিন দাৰটো ফটো দেখুৱাই লিখিছে ওপৰত লিখিছে আমাৰ বাটকটীয়া এইসকলক এনেকৈ দিছে মানে আমাৰ বাটকটীয়া মানে আমাৰ কলা সংস্কৃতিৰ অসমৰ সংস্কৃতিৰ বাটকটীয়া তেখেতলোক প্ৰথম আছে সাহিত্যৰ্থী ৰসৰাজ লক্ষীনাথ বেজবৰুৱা তাৰপাছত যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এই দেখা পাইছেনে তাৰপাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তাৰপাছত নটসূৰ্য ফণী শৰ্মা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা তাৰ লগতে আছে আমাৰ মৰমৰ অতি মৰমৰ আমাৰ জুবিন দা দেই এইসকলে হৈছে আমাৰ অসমৰ সংস্কৃতিৰ বাটকটীয়া তেখেতলোকৰ ওপৰতো আছে শংকৰ মাধৱ আছে মই ধৰ্মীয় অনুষ্ঠান হোৱা হ'লে মই তেখেতক ৰাখিলোহেঁতেন কিন্তু তেখেতলোকক আমি হৃদয়ত ৰাখিছোঁ গতিকে সেই ওপৰত যে আমি ৰাখি এতিয়া বাটকটীয়া বুলি যে দিছোঁ যে আমাৰ বাটকটীয়া আমাৰ সংস্কৃতি বাটকটীয়া আৰু ইয়াত মোক বহুতে সোধে যে বহুত মানে ধৰক এতিয়া এইটো আমাৰ আৰ্মি এৰিয়া বহুতে সোধে ভাইয়া ইয়ে কিয়া হে কোন কিচকা ফটো লগা ৰখা হে এনেকৈ সোধে এতিয়া মই তেখেতলোকক বুজাই দিওঁ যে আমাৰ অসমৰ সংস্কৃতি বাটকটীয়া তেখেতলোকৰ বিষয়ে এজন এজনকৈ মই কৈ যাওঁ আৰু তেনেকৈ আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ক'ব পাৰিলে কাৰোবাক যদি বুজাব যাওঁ মোৰ নিজৰ ভাল লাগে যে কোনোবাই শিকি যাওক মানে হিন্দী ভাষী যিখিনি আমাৰ মোৰ দোকানৰ সন্মুখতে যিটো আৰ্মি কেম্প আছে তেখেতলোক হিন্দী ভাষীটো তাৰ পৰা যিখিনি মানুহ আহে মই বাচ্ছাও আহে কিছুমান মাইকী মানুহ হওক পুৰুষ হওক আহিলে সোধে যেতিয়া মই ধুনীয়াকৈ বুজাই পঠাই দিওঁ জুবিন দাৰ প্ৰিয় ব্যক্তিজন হৈছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেখেত আমাৰ তেজপুৰ হয় আৰু আমাৰ নটসূৰ্য ফণী শৰ্মা তেখেতো আমাৰ তেজপুৰ হয় হয়নে আৰু আপোনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতো আমাৰ তেজপুৰ হয় আৰু ভূপেন হাজৰিকা ক'বলৈ গ'লে তেজপুৰ হয় জন্ম হৈছিলে বেলেগত মই জনা মতে মই শুনা মতে কিন্তু তেখেতৰ সৃষ্টিৰাজি কৰ্মৰাজি আমাৰ বহুতখিনি আমাৰ তেজপুৰৰ পৰাই হৈ গৈছে আৰু তেখেতৰ ভূপেন হাজৰিকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়াল আমাৰ তেজপুৰতে বৰ্তমান আছে একেলগে ইয়াতে আছে আমি লগ পাই থাকোঁ কথা চথা পাতোঁ কিবা চিনাকি হওঁ তেনেকুৱা কথা তেখেতলোকক সেইকাৰণে ৰাখিছোঁ আমি অকল ফটো ৰখাই নহয় দেই ফটো ৰাখিছোঁ নহয় তেখেতলোকক আমি মানে হৃদয়ংগম কৰোঁ মানে সম্পূৰ্ণ আমি জানিব লাগিব তেখেতলোকৰ বিষয়ে আমি জানিব লাগিব আমাৰ উঠি অহা প্ৰজন্মক আমি শিকাব লাগিব যে তেখেতলোক কোন হয় আজি তুমি চোৱা যিমানে ভাল এটা ৰিয়েলিটি শ্ব'ত তুমি গান গাব নোযোৱা কিয় কিন্তু প্ৰথমতে কিন্তু তুমি চাবা কিন্তু মোৰ কবিতা চন্দে চন্দে হওক হয়নে গছে গছে পাতি দিলে হওক নহয় জানো বাৰু সেইবোৰ গানো গায় তাত সেইবোৰ আমি নুই কৰিব নোৱাৰোঁ হয় নহয় বাৰু নাই সেইটো ভাল লাগিলে যে আপুনি অকল মানে জুবিন দাকে নহয় তেখেতসকলকো ৰাখিছে ৰাইজেও বুজি পাব যে দাদাই কিমান সংস্কৃতিৰ প্ৰতি সংস্কৃতি আমি যদি নাৰাখোঁ কোনে ৰাখিব আমাৰ অসমীয়া সংস্কৃতি আমি ৰাখিব লাগিব আমিও জানি ল'বলগীয়া কথা বিদেশৰ পৰা আহি পেলাই আমাৰ ইয়াত সংস্কৃতি ৰখা মন নাই হয় নহয় বাৰু বিদেশৰ পৰা চাবা তুমি এটা চাবা বিদেশৰ পৰা মানুহ আহে এখন চাইকেল লৈ আহিব হাফ পেণ্ট এটা পিন্ধি আহিব স্পৰ্টিং পিন্ধি আহিব এতিয়া সৰু বেগ এটা লৈ আহিব আৰু ইয়াত ৰিচাৰ্জ কৰি পেলাই লৈ গুচি যায় এইখিনি ৰিচাৰ্জ কৰি লৈ গৈ তাত তেখেতলোকে সেইখিনিকে কি কৰিব বস্তুখিনি কিছুমান আগুৱাই লৈ যায় যে অসমত কি আছে চাওক আপোনালোকে তেনেকৈ আমি অসমত থাকি যদি আমি অসমৰ বস্তু দেখাব নোৱাৰোঁ কোনে নিব কাক দেখাম আমি সেইটো হয় কমচে কম আমাৰ নিজৰ সন্তানকেইটাকতো আমি সেইটো শিক্ষা দিব লাগিব আৰু এটা ইণ্ডাষ্ট্ৰিৰ কথা কৈ দিওঁ অকল দোকানখন নামেই নহয় মোৰ স্কুটিখন আছে স্কুটিখনৰ নামো জুবিন ফেন পইণ্ট মোৰ গাড়ী এখনো আছে গাড়ীখনতো জুবিন ফেন পইণ্ট লেখা আছে ফেচবুকো আছে জুবিন ফেন পইণ্ট নামত ইনষ্টাগ্ৰামো আছে জুবিন ফেন পইণ্ট নামত মোৰ ইউটিউব চেনেলটো আছে জুবিন ফেন পইণ্ট নামত চব জুবিন ফেন পইণ্ট কোনে কি হয় নাজানো কিন্তু দাদাই জানে দাদাক মই কৈ লৈছোঁ কথাখিনি দেই মই দাদাক কৈ লৈছোঁ আৰু
আৰু বুকুটো আছে জুবিন দাই এয়া বুকুটো আছে মই ইমান দেৰি লুকুৱাই ৰাখিছিলে লাষ্টত দিছো মানে কি মানুহৰ কলিজাৰ কোনফাল থাকে সদায় কলিজাটো নিজৰ বাওঁ দিশে থাকে এতিয়া জুবিন দাক মই এই কলিজাটো মানে দাদাক মানে বাওঁ দিশত ৰাখিছো মোক কলিজা মানে ইমান ভাল পাওঁ মানে আৰু বুজাব নোৱাৰো মানে আৰু তুমি নুসুধিবা ইণ্টাৰেষ্টিং মানুহ এজন লগ পাই গ'লো ঘপককে আজি ভাল লাগিলে আৰু সেইবোৰে আৰু লগ পাম আহিবা কেতিয়াবা আহিব কোনোবা আহিলে তেজপুৰ আহিলে দাদাক এপাক লগ কৰি যাব ঠিক আছে চেনেলটো এতিয়া মই কৈ দিছো ছাবস্ক্ৰাইব কৰি দিব যোনে চাইছে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব ঠিক আছে জুবিন দাৰ কাৰণে বিশেষকে সেয়াই আৰু দিয়া